আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। নাটকৰ অভিনয়ত মুখাৰ ব্যৱহাৰ প্ৰাচীন কালৰ পৰাই চলি আহিছে। কিছুমান ভাৱত সাজসজ্জা কৰিলেও মুখত কিবা ৰং বৰণ ঘঁহিলেও ভাৱৰীয়া নিজৰ মুখেৰেই ওলায়। অন্যৰ ভাও দিবৰ কাৰণে মুখ ঢাকিবলগীয়া নহয়। কিন্তু কোনো ভাৱৰীয়া যেতিয়া অপ্সৰা, গন্ধৰ্ব, দানৱ, অসুৰ, দেৱ দেৱী বা পশু পক্ষী হৈ ওলাব লগা হয়, মুখা পিন্ধি ওলাবলগীয়া হয়। মুখাই চিনাকিকো অচিনাকি কৰে। মুখাৰ ব্যৱহাৰ সম্পূৰ্ণ আচহুৱা বা নতুন নাছিল। মুখাখন দেখিয়ে, তাৰ ৰং দেখিয়ে দৰ্শকে বুজিব পাৰে মঞ্চত সেইটো কি ওলাইছে। মুখাৰ বৰণ যদি পকা সুমথিৰা যেন ৰঙা, তেন্তে সেইজন দেৱতা, অপ্সৰা বা যক্ষ। যদিহে কেঁচা সোণ বৰণীয়া, তেন্তে সেয়া ব্ৰহ্মা, সূৰ্য বা ৰুদ্ৰ। মুখাৰ বৰণ নীলা বা নীল চানেকীয়া হ'লে সেয়া সাগৰ, গংগা নৈ, হিমালয় পৰ্বত, তাৰকা, চন্দ্ৰ, বৰুণ বা বৃহস্পতি। ভয়ংকৰ মুখাখন ৰাহুৰ বা কোনোবা অসুৰৰ, দৈত্য দানৱৰ। চৰিত্ৰবোৰৰ বিভিন্নতা বুজাবৰ কাৰণে মুখাৰো বেলেগ বেলেগ আকৃতি আৰু ৰং। আমাৰ নিজৰ বাঢ়ৈখনি কৰেই এইবোৰ মুখা সাজিব, কাঠ কাটি কাটি। নাইবা বাঁহ, খেৰ, কাপোৰ, তোলাপাত আদিৰেও মুখা সাজিব পাৰে। এনেদৰে ৰং বৰণ হেঙুল হাইতাল সানিব লাগে যেন দৰ্শকে মুখাখন কিহেৰে সাজিছে ধৰিব নোৱাৰে। ইয়াৰ মানুহে আগৰ প্ৰাচীন সংস্কৃত নাটকৰ অভিনয়ত কৰা মুখাৰ ব্যৱহাৰ দেখা নাই। কিন্তু কোনোৱে মুখা পিন্ধা বহুৱা দেখিছে। কোনোৱে ভুটীয়া বা তিব্বতী লামা দেখিছে। দেশ আৰু ৰাইজৰ অপায়মংগল দূৰ কৰিবৰ কাৰণে লামাবিলাকে দেওমুখা পিন্ধি দেওনাচ নচাও দেখিছে। চিহ্নযাত্ৰা ভাওনাটো দেৱতা কিন্নৰ ওলাব, মুখা পিন্ধিয়ে ওলাব। চিহ্নযাত্ৰাৰ ভাওনাৰ নাট প্ৰথমতে ধেমালিৰ ঘোষা, তাৰ পাছত সংস্কৃত শ্লোক, তাৰ পাছত সূত্ৰভংগীমা আৰু গীত। এফালে সৰু ধেমালি, ঘোষা ধেমালি, বৰ ধেমালিৰ আখৰা, আনপিনে গীতৰ সুৰ ৰাগৰ আখৰা আৰু লগে লগে বৈকুণ্ঠৰ চিত্ৰপট অঁকাৰ কাম। শংকৰ ব্যস্ত। চিহ্নপটত ৰং তুলিকাই ফুটাই তুলিছে বন, উপবন, সৰোবৰ, সোণৰ ঘাট। যথাস্থানত অঁকা হৈছে লক্ষ্মী, সৰস্বতী, ৭ বৈকুণ্ঠৰ ৭ গোপাল, ১৪ পাৰিষদ। সম্পূৰ্ণ হৈ আহিছে বৈকুণ্ঠৰ ছবি। স্বপ্নদ্ৰষ্টা ডেকা শিল্পী শংকৰৰ মনত এক অসাধ্য সাধন কৰাৰ আনন্দ উল্লাস। তুলিকাৰ বোলনি চলিছে অব্যাহত। মাজে মাজে কোনোবা আহি চাই যায়হি বৈকুণ্ঠ সম্পূৰ্ণ হ'বলৈ আৰু কিমান বাকী। কোনোবা আহি শংকৰৰ পিছফালে ৰৈ একেথৰে চাই আছে শংকৰৰ তুলিকাৰ যাদুকৰী বোলনি। শংকৰে মূৰ তুলি চালে। চন্দৰী বুঢ়িয়াই, শংকৰৰ ঘৰৰ কাম কৰা দাসী। কি চাইছ চন্দৰী? তুমি অকা বৈকুণ্ঠ চাইছো। হৈছেনে বাৰু? হৈছে। পিছে আকৌ কি? বৈকুণ্ঠত সকলো দিলা। পিছে দেখোন কল্পতৰু বৃক্ষ জুপিয়েই নাই। শংকৰ ৰৈ গ'ল। বৈকুণ্ঠত ক'ত কি আছে তেনেহ'লে চন্দৰীও জানে। আৰু কল্পতৰুহীন বৈকুণ্ঠ? সকলো দিলোঁ। কল্পতৰুজোপা কোনখিনিত দিম ঠাই বিচাৰি পোৱা নাই চন্দৰী। হাঁহি হাঁহি চন্দৰীয়ে শংকৰে আঁকি থকা চিত্ৰপটখনৰ ঠাই এডোখৰলৈ আঙুলিয়াই ক'লে,
কল্পতৰুজোপা এইখিনিতে দিয়া। শংকৰৰ চিত্ৰপটত কল্পতৰু বৃক্ষৰ কাৰণে ঠাই ওলাল। শংকৰে সেই গছজোপা আঁকি বৈকুণ্ঠৰ চিত্ৰপট সম্পূৰ্ণ কৰিলে। শিল্পীৰ মহান সৃষ্টিত ঘৰৰ কাম কৰা লিগিৰিয়েও সহযোগিতা আগবঢ়ালে। চন্দৰীৰ চকুতো শিল্পীৰ স্বপ্ন। এতিয়া চিহ্নযাত্ৰা ভাওনাৰ প্ৰদৰ্শনী। বৰদোৱা লোকে লোকাৰণ্য। ১০-১২ হাজাৰ মানুহ গোট খাইছে এক নেদেখা বস্তু চাবৰ কাৰণে। ডেকাগিৰি শংকৰে আকাশৰ সিপাৰৰ পৰা নমাই আনিছে ইন্দ্ৰৰ অমৰাৱতী, বিষ্ণুলোক, বৈকুণ্ঠপুৰী, যাক দেখা পোৱা মানেই ইহকাল পৰকাল সাৰ্থক কৰি তোলা। মানুহৰ উদুলি মুদুলি লাগিছে। বৈকুণ্ঠ দৰ্শনৰ কাৰণে ধৰা, পাতি ধৰা, কঠ যিয়ে যি পাৰে লৈ আহি কৌতূহল, উৎকণ্ঠা আৰু আনন্দেৰে বহিছেহি। বিয়াই বাৰুৱেও ক'তো একেলগে ইমান মানুহ গোট নাখায়। আৰু এনেকৈ ব্ৰাহ্মণ, সুদীৰ, নদীয়াল, বৃত্তিয়াল সকলো একে ঠাইতে এনেকৈ একেলগে নবহে। চাৰিফালে 4ডাল আৰিয়া, 9ডাল মতা জ্বলোৱা হৈছে। সভাথলী পোহৰ হৈ উঠিছে। আজিৰ এই অভিনৱ অনুষ্ঠানৰ বৰগায়ন স্বয়ং শংকৰ, ৰাম ৰাম সূত্ৰধাৰ। উদাৰ আৰু গোবিন্দ আঁতৰি ওলাইছে বায়নৰ ভেষত। খোলত চাপৰ পৰিল। আৰম্ভ হ'ল বৰ ধেমালি। শংকৰে একেলগে 9টা খোল বজাই গভীৰ কণ্ঠে গালে বায়ুমণ্ডল ৰাগ, যেন বতাহ লাগি ফুলনিৰ ফুলবোৰ ফুলি উঠিল। তাৰ লগে লগে উদাৰ আৰু অন্যান্য বায়নেও শংকৰৰ লগে লগে গীত গাবলৈ ধৰিলে। নাট ভাওনাই বৈকুণ্ঠক সজীৱ কৰি তুলিলে। মঞ্চত দেখা দিলে নাৰায়ণৰূপী শংকৰ। খোলৰ তালে তালে নাচি প্ৰৱেশ কৰিলে আৰু 5 নাৰায়ণ। বলায়ে গীত জুৰিলে তিমিৰ ৰাগত। তাৰ পাছত বৈকুণ্ঠৰ 14 পাৰিষদ ওলাল খোলৰ তালে তালে নাচি নাচি। খুলীয়াসকল ব্যস্ত। সৰু ধেমালি, ঘোষা ধেমালি, বৰ ধেমালি, গুৰু ধেমালি, নাট ধেমালি সকলো ধেমালি ফুটাই তুলিব লাগে খোল তালৰ বিভিন্ন বিচিত্ৰ বোলৰ মাজেদি। খোলত, গীতত, সূত্ৰধাৰী নৃত্যত, নাৰায়ণৰ ভাৱত সকলোতে শংকৰ। গায়ক শংকৰ, বাদক শংকৰ, অভিনেতা শংকৰ, প্ৰযোজক শংকৰ, পৰিচালক শংকৰ, চিহ্নযাত্ৰা নাটৰ ৰচক শংকৰ, চিত্ৰপটৰ শিল্পী শংকৰ। এক অসাধাৰণ ব্যক্তিত্ব, এক অসাধাৰণ শিল্পী প্ৰতিভা, যেন এক দৈৱদত্ত প্ৰেৰণাৰে উদ্বুদ্ধ এক দেৱলোকৰী প্ৰতিভাৱান স্ৰষ্টা। দৰ্শকসকল মুগ্ধ, অভিভূত, তন্ময়। পৃথিৱীৰ বুকুত শংকৰে জাগ্ৰত, জীৱন্ত কৰি তুলিলে বৈকুণ্ঠৰ চিত্ৰ। মাটিৰ বুকুলৈ নমাই আনিলে স্বৰ্গ। বিস্মিত, অভিভূত, পুলকিত, বাক্ৰুদ্ধ সকলো দৰ্শক শ্ৰোতা। শংকৰৰ শিক্ষাগুৰু মহেন্দ্ৰ কন্দলীৰ চকু বাষ্পাকুল। এয়া এক মহান প্ৰতিভা। এই কামৰূপ ৰাজ্যত কোনোকালে এনে অসাধাৰণ প্ৰতিভাৰ জন্ম হোৱা নাছিল, যাৰ কল্পনা শক্তিয়ে, যাৰ সৃজনী শক্তিয়ে সৰগকো নমাই আনিব পাৰে চোতালৰ বননিলৈ। সেই অসামান্য শিল্পী, স্ৰষ্টা, সাধক, গায়ক, কলাকাৰ সকলোৰে নমস্য। তেওঁ ব্ৰাহ্মণ, অব্ৰাহ্মণ নিৰ্বিশেষে সকলোৰে দীক্ষাগুৰু হোৱাৰ যোগ্য। কন্দলীৰ তোলৰ ছাত্ৰ থাকোঁতেই অসাধাৰণ স্মৃতিশক্তি, বোধশক্তি আৰু প্ৰতিভাৰ লক্ষণ দেখি মহেন্দ্ৰ কন্দলী অধ্যাপকে শংকৰক শংকৰদেৱ বুলি যি স্বীকৃতি আৰু মৰ্যাদা দিছিল, চিহ্নযাত্ৰা ভাওনাৰ অভূতপূৰ্ব সাফল্য আৰু ইয়াৰ যোগে প্ৰতিষ্ঠিত হোৱা শংকৰৰ অসাধাৰণত্ব দেখি এতিয়া সকলোৱে উপলব্ধি কৰিলে যে কামৰূপ ৰাজ্যত এটা নতুন যুগৰ আৰম্ভণি হৈছে। এক নতুন শিল্পীৰ আৱিৰ্ভাৱ হৈছে। ইয়াৰ শিল্প, সাহিত্য, কলা আৰু সংস্কৃতিৰ জীৱনলৈ এক নতুন প্ৰভাতৰ হেঙুলি পোহৰ নামি আহিছে। এটা সুসংহত আৰু পৰিচ্ছন্ন সংস্কৃতিৰ জন্মলগ্নক সকলোৱে আন্তৰিকভাৱে স্বাগত জনালে। অসমৰ মাজমজিয়াত অসামান্য এক আলোক শিখাৰ জ্যোতি উদ্ভাসি উঠিল।
কামৰূপ ৰাজ্যৰ ইতিহাসে এক নতুন যুগৰ পদধ্বনিৰ অনুৰণন শুনিবলৈ পালে এজন শিল্পীৰ উদয় হ'ল এটা যুগৰ জন্ম হ'ল কুঁৱলী পৰিছিল জোনাক আছিল কিন্তু কুঁৱলীৰ মাজেদি সৰকি আহি মাটিত পৰোঁতে সেই জোনাকৰ পোহৰখিনি ধুঁৱলী কুঁৱলী হৈ পৰিছিল চোতালৰ মৰণা সামৰি ধান ভঁৰালৰ আগত সুমুৱাই থৈ আৰু ধান খেৰবোৰ বহল চোতালখনৰ একাষৰলৈ থৈ মৰণা মৰা মানুহকেইটা নিজ নিজ ঘৰলৈ গৈছিলগৈ সেমেকা জান নেজান বতাহজাকত পকা ধানৰ গোন্ধ আঘোণ মাহ জাৰ পৰিছে প্ৰায় মানুহবোৰ ঘৰৰ ভিতৰত জুহালৰ দগদগীয়া মুঢ়াখৰিৰ জুইৰ কাষত বহি মানুহবোৰে হাত ভৰি সেকিছিল আৰু সৰু সৰুকৈ কিবা কিবি কথা বতৰা পাতি আছিল জুইৰ কাষত বহা মানুহবোৰৰ গাত চলা নাছিল কাৰোবাৰ গাত আছিল একোখন এৰিয়া বা এৰী কাপোৰ ল'ৰা ছোৱালীবোৰৰ গাত গাঁঠি দি বান্ধি দিয়া একোখন কপাহী গামোচা দুই এক বয়সীয়া মানুহ জুইৰ কাষতে একোখন ধাৰি পাৰি বহি লৈ তামোল খুন্দি খোৱাত ব্যস্ত কোনো একো ঘৰত ল'ৰা ছোৱালীয়ে কিবা কথাত হাঁহি কিৰিলি পাৰি কোঢ়াল কৰিছিল কাৰোবাৰ ঘৰৰ ভিতৰত বুঢ়া বুঢ়ীয়ে কাহিছিল প্ৰায়বোৰ মানুহেই ভাত পানী খাই উঠি খোৱাৰ যা যোগাৰ কৰিছিল জুহালৰ জুই নুমুৱাই আহিব একেবাৰে নুমাই নাযাবৰ কাৰণে জ্বলি থকা আঙঠাবোৰৰ ওপৰত ফলীয়া তুঁহ আৰু ফুট চাই বাকি দিছিল জুই নুমাই গ'লে আকৌ জ্বলিবলৈ বৰ টান কথা সকলোৰে ঘৰত টিঙিৰি নাই বহুতৰে ঘৰত আকনৰ তোলাও নাই জুই নুমাই গ'লে আকৌ জ্বলাবলৈ বহুত যতন কৰিব লাগে টিঙিৰি শিল লাগিল টিঙিৰি তীখা লাগিল গাৰ বলেৰে শিলত তীখা ঘঁহাই নাইবা তীখাৰে শিলত মৰিয়াই জুই ফিৰিঙতি উলিয়াব লাগে পাৰিলে আকন গছৰ এঠাৰ তোলা নহ'লে গুটি গুচোৱা শুকান শিমলু তোলা সাজুকৈ ৰাখিব লাগে জুই ফিৰিঙতি ওলোৱাৰ লগে লগে তোলা দি ধৰিব লাগে এইবোৰ কৰিব জানিব লাগে তাৰ পাছত মাটিৰ চাকিত সৰিয়হৰ তেলত জুবুৰিয়াই থোৱা ফটাকানিৰ খলিতাত তোলাৰ পৰা জুই জ্বলাব লাগে ইমানবোৰ কৰাতকৈ বেছিভাগ মানুহেই জুহালত খৰি তুঁহ দি জুই নুনুমুৱাকৈ ৰাখিছিল কোনোৱে শকত দীঘল জোৰ জ্বলাই থৈছিল কোনোৱে নাহৰ গুটিও জ্বলাই জুই নুনুমুৱাকৈ ৰাখিছিল সকলোৱে জুই জ্বলাই ৰাখিবলৈ ইমানবোৰ যতন নকৰিছিল গাঁওখনত বা চুবুৰীটোত যি এঘৰ বা দুঘৰত জুই সদায় জ্বলাই থয় তাৰ পৰা জোৰ বা ধান খেৰৰ জুমুঠিৰে জুই জ্বলাই নি নিজৰ ঘৰত জুই জ্বলাইছিল কাঠখৰিৰ অভাৱ নাছিল গোট গোট শুকান কাঠ জুইত দিও জুই জ্বলাই ৰাখিছিল চকমকী শিল বা টিঙিৰি শিল য'তে ত'তে পোৱা নগৈছিল যিকোনো শিলত তীখা ঘঁহিলে ফিৰিঙতি নোলায় শিলো তীখাৰ দৰে টান হ'ব লাগে বাৰভূঞাৰ ঘৰৰ জুহালতো জুই দিনে ৰাতিয়ে জ্বলাই ৰখাত অসুবিধা নাছিল গোট কাঠখৰিৰ নাটনি নাই তুঁহগুৰিৰ নাটনি নাই তেল খলিতাৰ নাটনি নাই আৰু ঘৰতে টিঙিৰি তোলাও আছে বনগঞা গিৰিৰ পৰিয়াল খাই বৈ উঠি পাতিত পৰিছিলগৈ নিজৰ ঘৰত হৰি আৰু মনু শুবলৈ গৈছিল ঘৰৰ কাম কৰা লগোৱা লিগিৰিবোৰে জুইৰ কাষত বহি ইটো সিটো কথা পাতি মেল মাৰিছিল খেৰখুটি আয়েও আখল সামৰি ছালপিৰাত উঠিব খুজিছিল আইৰ ছালপিৰাৰ ওচৰৰ জুইশালত দগদগীয়া অঙঠাৰে জুইকুৰা তেতিয়াও জ্বলি আছিল মাজৰাতি হোৱা নাছিল যদিও কুঁৱলীয়ে ঘেৰি থকা গাঁৱলীয়া ৰাতিটো গহীন গহীন লাগিছিল আইতা অ' আইতা এইবুলি দুৱাৰৰ বাহিৰত চোতালত যেন কাৰোবাৰ চিনাকি মাত আইতা খেৰখুটি আই ধহমহাই ছালপিৰাৰ পৰা নামিল আৰু লেমচাকি নোহোৱাকৈয়ে হুৰমুৰাই দুৱাৰ মেলিবলৈ যাব খোজোতে ছালপিৰাৰ চুকত খুন্দা খাই ভৰিৰ এবখলা এৰাই গ'ল তালৈ ঘূৰি নাচাই খেৰখুটি আই আহি দুৱাৰ মেলি বাহিৰলৈ চালে দুৱাৰমুখত শংকৰদেৱ
বুঢ়ীয়ে শংকৰক সাৱটি ধৰি বুকুত সুমুৱাই লৈ হুক হুকাই কান্দি উঠিল। বুঢ়ীমাকৰ বাহুৰ মাজৰ পৰা মুকলি হৈ শংকৰদেৱ ঘৰৰ ভিতৰলৈ সোমাই আহিল। ইতিমধ্যে খেৰখুটিৰ চিঞৰ বাখৰ শুনি ঘৰৰ শোৱা শুবলৈ যোৱা সকলো মানুহ উঠি আহিল। মনু আহিল, হৰি আহিল, বনগঞা গিৰি আহিল, চাকৰ বাকৰবোৰ আহিল। আঘোণমহীয়া সেমেকা ৰাতিটো তপত হৈ উঠিল। শংকৰদেৱে যেন বহুত উত্তাপ লৈ আহিছে, বহুত পোহৰ লৈ আহিছে। চাকি বন্তি জ্বলোৱা হ'ল আৰু দগদগীয়াকৈ জুই জ্বলোৱা হ'ল। এখন তামোলী পীৰাত শংকৰদেৱ বহিল। সকলোৱে তেওঁৰ মুখলৈ চাই আছে। 12 বছৰৰ মূৰকত শংকৰদেৱ বৰদোৱালৈ ঘূৰি আহিছে। নিজৰ আপোন পৰিয়ালৰ মাজলৈ, নিজৰ গাঁৱৰ মানুহৰ মাজলৈ ঘূৰি আহিছে। বৰদোৱাৰ সিপাৰে, কামৰূপৰ সিপাৰে ভাৰতবৰ্ষ নামে এখন বৰ ডাঙৰ দেশ আছে। 12 বছৰে সেইখন দেশৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ঘূৰি শংকৰদেৱ ঘূৰি আহিছে। কিন্তু ক'তা 12 বছৰতো তেওঁ যেন অকণো সলনি হোৱা নাই। গাল মুখত ক'তো বয়সৰ আঁচোৰ নাই। শ্ৰী চেহেৰা যেন ইয়াৰ পৰা যোৱাতকৈ বেছি ধুনীয়া, বেছি পুৰঠহে হৈ আহিছে। এতিয়াহে যেন যৌৱনশ্ৰী উপচি পৰিছে। গৰ্হিত মুখখনৰ গৌৰকান্তি যেন এতিয়াহে আৰু প্ৰশান্ত আৰু সুন্দৰ হৈ উঠিছে। কান্ধৰ পৰা ওপৰলৈকে পৰা কিচ কিচ কৰে ক'লা চুলিখিনি, গৰ্হিত দীঘল নাকটো, প্ৰখৰ উজ্জ্বল চাৱনিৰে বুদ্ধিদীপ্ত তেজাল কোমল চকুহাল, বৈ পৰা চেলাউৰিৰে প্ৰশান্ত কপালখন আৰু হাঁহো হাঁহো যেন কৰি থকা ওঁঠ দুটা, এতিয়াহে যেন শংকৰদেৱ আচল ডেকা হৈছে, এজন পুৰুষ হৈছে। সকলোৰে চকুত বিস্ময়, শ্ৰদ্ধা, কৌতূহল। সকলোৰে চকুত মুখত ভাষাহীন প্ৰশ্ন, কলৈ গৈছিলা, অতদিন ক'ত আছিলা, ক'ত ঘূৰি ফুৰিছিলা, তুমি ক'ৰবাত ৰৈ আছিলা নে গৈ আছিলা, ক'ত কি দি থৈ আহিলা, ক'ৰ পৰা আমালৈ কি লৈ আহিছা। 12 বছৰৰ ক্লান্তিহান পৰিশ্ৰমে, দূৰ দূৰান্তৰ নিৰন্তৰ ভ্ৰমণে শংকৰদেৱক ভাগৰাব নোৱাৰিছিল। আজি যেন নিজ ঘৰ পাই, নিজ মাটি পাই, নিজৰ পৰিচিত বায়ুৰ কোমল নিশ্বাস পাই শংকৰৰ ভাগৰ লাগিল। ভাগৰে হেঁচা মাৰি ধৰিছে শংকৰক। শংকৰৰ মনত এক গভীৰ আনন্দ। তোমালোকক যেনেকৈ এৰি গৈছিলোঁ, তোমালোক তেনেকৈয়ে আছা, তোমালোক সকলো আছা। মোৰ মৰমৰ ঘৰখন আছে, মোৰ মৰমৰ গাঁওখন আছে, মোৰ মৰমৰ মানুহবোৰ আছে, তোমালোক আছা আৰু ময়ো আছোঁ। মই ঘূৰি আহিছোঁ। মই তোমালোকৰে সেই চিনাকি আপোন শংকৰেই তোমালোকৰ মাজলৈ উভতি আহিছোঁ। এয়া কালিহে যেন গৈছিলোঁ আৰু আজি ঘূৰি আহিছোঁ। মাজতে সুদীৰ্ঘ 12টা বছৰ পাৰ হৈ গ'ল। 12টা বছৰ নে 12টা দিন? খেৰখুটিয়ায়ে খদমদম লগাইছে, পানীতো পতাই দিছে। এতিয়া গাটো তিয়াই ল'ব লাগে। ভোকে লঘোণে আহিছে, এমুঠি খাব লাগে। ভাগৰে যুগৰে আহিছে, খেতিলিত পৰিব লাগে, জিৰাব লাগে, শুব লাগে। এতিয়া দুপৰ ৰাতি আৰু হাই হুই কৰি, চিঞৰ বাখৰ কৰি কথা বতৰা পাতি সময় কটাব নালাগে। ঘৰলৈ ঘূৰি আহিল যেতিয়া যিমান কথা জানিবৰ মন যায় কাইলৈ সুধি থাকিবা হওক। এতিয়া শংকৰক মোলৈ এৰা, এমুঠি খাওক, অকণ জিৰাওক, অলপ পাতিত পৰক, অলপ শুৱক, টোপনি যাওক, অলপ 12 বছৰীয়া ভাগৰ পলোৱাওক। সকলোৰে মনত এটা বুজাই ক'ব নোৱাৰা আনন্দ। সকলোৰে যেন মনৰ আনন্দতে কাৰোবাক চিঞৰি চিঞৰি ক'বৰ মন গৈছে, আমাৰ শংকৰ ঘূৰি আহিছে, ক'ব পাৰানে? আমাৰ শংকৰদেৱ ঘূৰি আহিছে, গম পাইছা হকনে? চোৱাহিচোন আমাৰ শংকৰদেৱ কেনেকুৱা ধুনীয়াটো হৈ ঘূৰি আহিছে, কেনেকুৱা ৰূপহটো হৈ, দেখনীয়াৰ হৈ, চালে চাই থাকিবৰ মন যোৱাটো হৈ ঘূৰি আহিছে। আজি 12 বছৰৰ মূৰত, এযুগৰ মূৰত শংকৰ ঘৰলৈ ঘূৰি আহিছে। সেয়েহে আঘোণমহীয়া পকা ধানবোৰ ইমান মহমহীয়া গোন্ধাইছে, জোনাকবোৰ ইমান কোমল হৈছে, কুঁৱলীবোৰ ইমান লগা হৈছে, দগদগীয়া নাহৰ কাঠৰ ফলাখৰিৰ জুইকুৰা ইমান সোণবৰণীয়া হৈছে। শীতকালৰ টোপনি যোৱা গাঁওখনত যেন শংকৰদেৱৰ কাৰণে আছে এক মৰমৰ গভীৰ আহ্বান। খাটখনৰ কাপোৰৰ জাপৰ মাজত আছে এক চিনাকি কোমল ক্ৰমে শংকৰদেৱৰ চকুহাল মুদ খাই আহিল।
ধন্য নৰতনু ভাল সৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ ২৫ খণ্ডটি শুনিলে। চন্দৰী বুঢ়ী আৰু শংকৰদেৱৰ চৰিত্ৰত অভিনয় কৰিলে নয়নতৰা ভূঞা আৰু পৰাগ বৰুৱাই। শীৰ্ষক সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ধন্য নৰতনু ভাল উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।